নমস্কাৰ, মই মটৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ সভাপতি আৰু যিহেতু নেকি আমাৰ মটৰ ৱৰ্কাৰ্ছ ইউনিয়নখন ONGC ভাৰতীয় মজদুৰ সংঘৰ লগত সংযুক্ত হৈ আছে। আজিজন অসম সম্পদৰ জেনেৰেল ছেক্ৰেটাৰী ভাস্কৰ দাস ডাঙৰীয়া, তেখেতৰ আমাৰ ইউনিয়নখনৰ প্ৰতি বহুত অনুদান আছে। তেখেতৰ যি আমাৰ অসমত এনেকুৱা ধৰণৰ নৱৰত্ন যি কোম্পানী আছে, সেই কোম্পানীত যিসকল তাত থলুৱা ল'ৰাই যিখিনি কাম কৰি আছে, এই ল'ৰাখিনিক সদায় তেখেতে সহায় কৰে। আৰু এইবাৰ আমাৰ ONGC যি নিবিদা হ'ল নতুনকৈ সৰু গাড়ী, এই নিবিদাত পুনৰ আকৌ সংস্থাপন হ'বলৈ তেখেতৰ ইমানেই অনুদান আছে যে পুনৰ যিখিনি চালকে গাড়ী চলাই আছে, এই চালকখিনিক পুনৰ সংস্থাপিত কৰিব লাগে। এই বিষয়টো নি আমি 6 মাক্টৰ তেখেতৰ লগত আমি বহুতখিনি ডিছকাছ কৰিলোঁ আৰু মিটিঙো বহুত কৰিলোঁ। আমি এটা টুল ডাউনো কৰিছিলোঁ। লাষ্টত গৈ ONGC কৰ্তৃপক্ষ আৰু RLCয়ে তেখেতে ক'লে যে পুৰণা ল'ৰাখিনিক সংস্থাপিত কৰিব লাগে বুলি, তেনেধৰণৰ এখন মাইন্ডছো বনিলে। আৰু এতিয়া কথা হ'ল কি, আমাৰ শিৱসাগৰ আমাৰ অতি মৰমৰ, অতি শ্ৰদ্ধাৰ, আমি সদায় ভাল পাওঁ। আমাৰ যি জাতীয় জনগোষ্ঠী সংগঠন আছে, 30 জনগোষ্ঠী সংগঠনে আমাৰ ONGCত এখন তেখেতলোকে স্মাৰ্ট পত্ৰ দিছে যে পুনৰ সদায় চলাই থকা, আজি 30-25 বছৰ চলাই থকা এই চালকসকলক পুনৰ নিযুক্তি দিয়া। যোৱাকালি ভাস্কৰ বৰগোহাঁই বুলি এজন সংগঠনৰ কিবা লিডাৰে তেখেতে এখন স্মাৰ্ট পত্ৰ দিছে। এই স্মাৰ্ট পত্ৰখন তেখেতে কৈছে যে এক্সপেন্সটো উঠাই ল'ব লাগে আৰু যাৰ ইচ্ছাকৃতভাৱে যাৰ ড্ৰাইভাৰ ৰাখে তেখেতে এই স্মাৰ্ট পত্ৰখনত লিখা আছে। এতিয়া আমি তেখেতক এটা প্ৰশ্ন কৰিছোঁ যে এই 400টা পৰিয়াল গৈ তেখেতৰ ঘৰৰ আগফালে বহি থাকিব আৰু এই 400টা পৰিয়ালত তেখেতে নিযুক্তি দিব লাগিব। আৰু যদি অন্য এটা তেখেতে নিযুক্তি দিব নোৱাৰে, তেতিয়াহ'লে 48 ঘণ্টাৰ ভিতৰত তেখেতে যিখন মেম'ৰেণ্ডাম ONGCত দিছিলে, মেম'ৰেণ্ডামখন তেখেতে উঠাই আনিব লাগিব। নহ'লে অন্য এটা তেখেতৰ ওপৰত আমি আইনী প্ৰক্ৰিয়া মতে তেখেতৰ ওপৰত আমি ব্যৱস্থা কৰিম। আৰু 2 নম্বৰ কথা হ'ল কি, আমাৰ ONGCয়ে যিমান মেনেজমেণ্টৰ মানুহ, ডাঙৰ পৰা সৰুলৈকে যিমানখিনি মেনেজমেণ্টৰ মানুহ আছে, তেখেতলোকে আমাৰ মটৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ যিমানখিনি ড্ৰাইভাৰ আছে সকলোকে তেখেতলোকে নিযুক্তি দিম বুলি, আৰু তেখেতলোকৰ ফালৰ পৰা এটা ডাঙৰ অনুদান আছে। তেখেতলোকে আমাক সহযোগিতা আগবঢ়াই আহিছে আৰু তেখেতলোকে আমাক নিযুক্তি দিব বুলি কৈছে। আৰু ইয়াতে যিসকলে গাড়ী পাইছে তেখেতলোকক আমি বাৰে বাৰে কৈছোঁ যে আপোনালোকে অনাৰশ্বিপৰ যিটো লাভ হয় সেইটো লওক, আপোনালোকে ড্ৰাইভাৰৰ বেনিফিট নল'ব। আৰু ইয়াতে এটা তুলনামূলক হিচাপে আপোনালোকক ক'ব লৈছোঁ, আমাৰ অসমৰে IOC আপোনাৰ ডিগবৈত এতিয়া এটা টেণ্ডাৰ হৈছিলে। এই টেণ্ডাৰটোত পুনৰ সংস্থাপিত যিসকল গাড়ী চালক আৰু তাত হেণ্ডিমেন আছিলে, তেখেতলোকক নিযুক্তি নিদিয়াৰ কাৰণে অলৰেডি নতুন কণ্ট্ৰেক্টাৰে নতুন গাড়ী আনিলে। অনাৰ পিছতো তেখেতলোকক নিযুক্তি নিদিয়াৰ কাৰণে এই টেণ্ডাৰ বাতিল হ'ল। ইয়াৰ তথ্য আমাৰ ওচৰত আছে। আৰু আমি নতুন কণ্ট্ৰেক্টাৰসকলক এটা ক'ব বিচাৰিছোঁ যে আমাৰ মটৰ ৱৰ্কাৰ্ছ ইউনিয়নখন ভাৰতীয় মজদুৰ সংঘৰ লগত এফিলিয়েশ্যন হৈ আছে। শিৱসাগৰ জাতীয় জনগোষ্ঠী 30 সংগঠন আমাৰ লগত আছে। এতিয়া কথা হ'ল কি, যদি তেখেতলোকে আমাৰ ড্ৰাইভাৰক দিয়া কিবা আপোচ কৰে, তেতিয়াহ'লে আমি এই টেণ্ডাৰ কি ধৰণে আমি লাগি বাতিল কৰিবলৈ আমি এটা চেষ্টা কৰিম। আৰু এই বাতিল কৰাত আমাক কিন্তু কোনো ৰখাব নোৱাৰিব। আমি তেখেতলোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাৰ ড্ৰাইভাৰসকলক নিযুক্তি দিয়ক। এটা পৰিয়াল চলি আছে আজি দীৰ্ঘদিন ধৰি 25-30 বছৰে, তেখেতলোকক দিয়ক। আজি আমি সংবাদ মাধ্যমটো আমি মটৰ ৱৰ্কাৰ্ছ ইউনিয়ন আমাৰ শিৱসাগৰ জিলা আছে, আমি মটৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ তৰফৰ পৰা আমি আজি সংবাদ মেলটো আয়োজন কৰিছোঁ। সংবাদ মেল আয়োজন কৰাৰ মূল উদ্দেশ্য এটাই আছে যে আমাৰ যি লাইট ভেহিকুল আছে ONGCত, আজি বিগত 10 বছৰ 12 বছৰ দিন চালকসকলে চলাই আছে। তাতে আমাৰ 372 জন আমাৰ চালক আছিলে। এতিয়া যিটো নতুন টেণ্ডাৰ হৈছে, এই টেণ্ডাৰটোত 372 জনৰ সংস্থাপনহীনতাত ভুগিছে বুলি আমি স্পষ্ট হৈছোঁ। এতিয়া কথাটো হৈছে কি, এই সংস্থাপনহীনতাটো কেতিয়াৰ পৰা আহিলে? যোৱাকালি এজন ব্যক্তি, আমি সেই ব্যক্তিজনৰ নাম ল'বলৈ বিচৰা নাছিলোঁ, কিন্তু এইকাৰণে ল'বলগীয়া হৈছে, কালি তেওঁ এখন স্মাৰক পত্ৰ দিছে। আৰু সেই স্মাৰক পত্ৰ দিয়াৰ এটা সংগঠন সদৌ টাইম ছাত্ৰ সন্থা। এতিয়া টাইম ছাত্ৰ সন্থা বুলি ক'বলৈ গ'লে ক'ব যে টাইম ছাত্ৰ সন্থাটো আমিতো আপোনালোকৰ সমৰ্থন আছোঁ। আচলতে আজি প্ৰায় যোৱা মাহত আমাৰ শিৱসাগৰ জিলাৰ যি 30 জনগোষ্ঠী ঐক্য মঞ্চ আছে, 30 জনগোষ্ঠী ঐক্য মঞ্চই ONGCত এখন স্মাৰক পত্ৰ দিছিলে যে যিসকল চালকে চলাই আছিলে সেই চালকসকলে পুনৰ সংস্থাপিত কৰিব লাগে ONGCয়ে। গতিকে সেইকাৰণে আমি সেই ভাস্কৰ বৰগোহাঁই আমি নামটো ল'বলৈ বাধ্য হৈছোঁ, কাৰণ তেওঁ টাইম ছাত্ৰ সন্থাৰ। গতিকে টাইম ছাত্ৰ সন্থাৰ 30 জনগোষ্ঠী ঐক্য মঞ্চত আছেই। গতিকে তেওঁ টাইম ছাত্ৰ সন্থাৰ বিষয়ববীয়া হৈ আকৌ বিৰোধ কেনেকৈ কৰিছে? গতিকে কালি আমি বসন্ত ককাইদেউৰ লগত কেন্দ্ৰীয় সমিতিৰ সভাপতি
গতিকে তেওঁকো আমি কালি ফোনযোগে কথা পাতিছোঁ ৰাতি প্ৰায় 10:30 বজাত যে ককাইদেউ বিষয়টো কি হৈছে কৈছে যে আমিতো আপোনালোকৰ লগতে আছোঁ আৰু 30 জনগোষ্ঠী ঐক্য মঞ্চ আপোনালোকৰ লগত আছে এই বিষয়টো কি হৈছে আমি নাজানো ভাস্কৰ বৰগোহাঁই কোনো আমি চিনি নাপাওঁ গতিকে কথাখিনি আমি ৰাজহুৱাকৈ সেইকাৰণে ক'বলগীয়া হৈছে এতিয়া বিষয়টো হৈছে আমাৰ সংস্থাপনটো ONGC কৰ্তৃপক্ষই সম্পূৰ্ণ বিচাৰিছে শিৱসাগৰ শ্ৰমিক আয়োগৰ যিজন বিষয়া আছে তেওঁ বিচাৰিছে তেওঁ ONGCক লেটাৰ দিছে যে এওঁলোকে ল'ব লাগে এতিয়া কিয় ল'ব লাগে আচলতে ল'ব লাগে এইকেইটা আছে যিটো আমাৰ চিকিউৰিটি ৰিজন আজি যোৱা 1 বছৰৰ আগত ONGC এজন বিষয়াৰ কিডনেপো হৈ গৈছে গতিকে এই বিষয়টোৰ কাৰণে তেওঁলোকে কৈছে যে আমি পুৰণা যিসকল চালক আছে চালকসকল খুব সাহসী আৰু খুব মানে বিশ্বাসী আছে গতিকে আমি তেওঁলোকক আমি সংস্থাপন দিব বিচাৰিছোঁ কিন্তু যিমান নতুন গাড়ী আহিছে গাড়ীৰ মালিকসকলেও প্ৰায় সংখ্যক মালিকে আমাকো বিচাৰিছে যে আপোনালোকৰ যিসকল চালক আছে তেওঁলোকক এটা কওক 2-1 বিচৰা নাই সেইটো তাত আমি মানে আমি ভাবিছোঁ যে তেওঁলোকো ল'বলৈ সক্ষম হ'বগৈ যিহেতু ONGCৰ পৰা তেওঁলোকক মানে অনুৰোধ জনাইছে শ্ৰম আয়োগে অনুৰোধ জনাইছে আৰু 30 জনগোষ্ঠীয় ঐক্য মঞ্চই অনুৰোধ জনাইছে গতিকে গোটেই ব্যৱস্থাটো ভাবিছোঁ যে এটা সফল হ'ব কিন্তু কালি যিটো ভাস্কৰ বৰগোহাঁই নামৰ ব্যক্তিজনে সদৌ টাইম ছাত্ৰ এটা বিষয় বুলি নিজকে ফুটনি মৰা তেওঁ গৈ কালি স্মাৰক পত্ৰখন দিয়াত আমি খুব দুখ প্ৰকাশ কৰিছোঁ গতিকে আমি সংবাদ মাধ্যমৰ যোগেদি আমি তেওঁক অনুৰোধ জনাইছোঁ যে যদি পাৰে 48 ঘণ্টাৰ ভিতৰত তেওঁ সেই স্মাৰক পত্ৰখন উঠাই লওক অন্যথা আমি এটা তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম আৰু এই গোটেই ব্যৱস্থাটোৰ কাৰণে আমাৰ BMSৰ অৰ্থাৎ ভাৰতীয় মজদুৰ সংঘৰ ৰাজ্যিক সাধাৰণ সম্পাদক ভাস্কৰ দাস ডাঙৰীয়া ককাইদেউ আমাক যথেষ্টখিনি সহায় কৰিছে আমি তেওঁকো এই এপাহতে আপোনালোকৰ যোগেদি তেওঁকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত